Hello everyone, welcome back to my YouTube channel. Ako pray 7 মাহ মান পিছত তো আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে চাগে। সো যেহেতু আপোনালোকে সকলোৱে জানে মই আছো হিমাচল প্ৰদেশত লাষ্ট 1.5 years পৰা। সো ইয়াৰ পৰিবেশ আপোনালোকে নিউজত পাই আছে চাগে আৰু বহুত মোৰ এনেকুৱা লগৰ বন্ধু বান্ধৱী আছে, ইনফেক্ট মোৰ টিচাৰ্ছ পৰ্যন্ত সবেই কল কৰি সুধিছে মানে ইয়াৰ পৰিবেশটো কেনেকুৱা কি, যেহেতু নিউজত খুব বেছিকৈ এইবোৰ দেখাই থকা হৈছে। বাট নাও আই উইল গিভ দ্যাট ক্লিপছ এভৰিথিং কি কেনেকুৱা ইয়াৰ পৰিৱেশ বৰ্তমান। হয়, খুব বিপদজনক পৰিস্থিতি ইয়াত হৈ আছে। ইভেন চৰকাৰেও নেচাৰেল ডিজাষ্টাৰ বুলি অলৰেডি ঘোষণা কৰিছে। চ' আজি প্ৰায় আপোনাৰ 2 সপ্তাহ মানে 14 দিনৰ মূৰত আজি ৰ'দ ওলাইছে। আৰু মানে কি আৰু যেতিয়া বৰষুণ হয় ইয়াত চবতকৈ ভয় থাকে ভূমিস্খলনৰ। তাৰোপৰি ইয়াত বহুত কিছুমান এইবাৰ নতুন নতুন কাৰণ আছে, মই কম ভিডিঅ'টোত আগলৈ। তো লেটছ গেট ষ্টাৰ্টেড। আৰু মই এটা পল কৰিছিলোঁ য'ত মই সুধিছিলোঁ যে মই আকৌ ভ্লগিং ষ্টাৰ্ট কৰিম নে নকৰিম। চ' আপোনালোকৰ সঁহাৰিখিনি দেখি মই মানে খুব আনন্দিত যে চবেই বিচাৰিছে পুনৰ আকৌ ভ্লগিং ষ্টাৰ্ট কৰাটো। থেংক ইউ ছ' মাছ ইমানখিনি ছাপৰ্ট দিয়াৰ কাৰণে। চ' ব'লক ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। চ' এয়া ইয়াৰ আজিৰ পৰিৱেশ। আজি মানে কেতিয়া ৰ'দ ওলাইছে আপোনালোকে দেখিবলৈ পাইছে। এইফালে কাম ষ্টাৰ্ট হৈ গৈছে ঘৰ বনোৱা কৰা। আৰু এইফালে চাওক আংকলে কি কৰি আছে। বাৰু যি কি নহওক এয়া পৰিৱেশ দেখিছে। চ' বেচিকেলি কথাটো এনেকুৱা, আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ কিছুমান নদীৰ কথা, ব্ৰহ্মপুত্ৰৰ লগতে আৰু কিছুমান নদীৰ কথা আমি পঢ়িবলৈ পাইছিলোঁ। যেনেকৈ এখন হৈ গ'ল ৰবি নদী। যদি আপোনালোকৰ মনত আছে বা আপোনালোকৰ ঘৰত যদি কণ কণ শিশু আছে তেন্তে ডেফিনেটলি তেওঁলোকৰ চাগে সমাজ বিজ্ঞানৰ চেপ্টাৰত ডেফিনেটলি এইটো ইনক্লুড আছে, বিজ্ঞানতো থাকিব পাৰে। বাৰু যি কি নহওক, ৰবি নদী, ব্যাস নদী আৰু এখন নদী আমাৰ খুব পৰিচিত এখন নদী শতদ্ৰু নদী, যিখনত ইয়াত নামটো বেলেগ বাট সেইখন শতদ্ৰু নদী। তো মেইনলি এই 3খন নদীয়ে বেচিকেলি এইবাৰ হিমাচলক এফেক্ট কৰিছে। আৰু ৰিজনটো এইটো যে যিখন ৰবি নদী হয় সেই নদীখনৰ ওপৰত মষ্টলি প্ৰজেক্টছবোৰ আছে, যিবোৰ আপোনাৰ ডেম হওক বা যিমান যি পাৱাৰ প্ৰজেক্টছবোৰ আছে সেইবোৰ ৰবি নদীখনৰ ওপৰত আমাৰ চৰকাৰে অলৰেডি কৰিছে। তো তাৰ কাৰণে কি হৈছিলে 2011 চন মানৰ পৰা সেই নদীখনৰ যিটো বৈ অহা কেপাচিটি, সেই কেপাচিটিটো বহুত কম হৈ গৈছিলে, মানে একেবাৰে অলপ জলস্তৰহে আছিলেগৈ। তো সেইকাৰণে কি হ'ল, এতিয়া আমাৰ মানুহবোৰ কেনেকুৱা, য'ত দেখিলে কি পানীৰ বাহাৱটো কমি গ'ল তাত ডেফিনেটলি তেওঁলোকে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিলে। মানালী হওক, মণ্ডি হওক, এইবোৰ চব এটা এটা ডিষ্ট্ৰিক্ট হয়। কুল্লু এখন ডিষ্ট্ৰিক্ট হয়, তেনেকৈ মণ্ডি এখন ডিষ্ট্ৰিক্ট হয়। যেনেকৈ মই আছোঁ সোলান এখন ডিষ্ট্ৰিক্ট হয়, বা আমাৰ ক'বলৈ গ'লে কাংৰা, এইবোৰ বিভিন্ন ডিষ্ট্ৰিক্ট হয়। চ' এই কি হ'ল, এই ৰবি নদীখনে 2011 পৰা বহুত কমকৈ বৈ আছিলে। চ' এইবাৰ হঠাৎ এনেকুৱা এটা ছিটুৱেশ্যন আহিলে প্ৰায় 32 পৰা 38 বছৰ পিছত এই যিখন ৰবি নদী এইখনে মানে আপোনাৰ মৰা নদী হিচাপত কাম কৰি আছিল যদিও এইবাৰ মানে একদম সংহাৰী ৰূপ লৈ পেলাই আহিছে। আৰু মানে ওপৰৰ পৰা চব উটাই কৰি তেনেদৰে আহিছে। তাৰোপৰি ক্লাউড ব্ৰাষ্ট অভিয়াছলি আছেই। চ' এই গোটেইবোৰ এড হৈ কিনে হিমাচলৰ এইবাৰৰ অৱস্থাটো খুবেই বেয়া। মই কিছুমান ক্লিপছ ইয়াত এড কৰি দিছোঁ, আপোনালোকে চাব পাৰিব। এণ্ড ছেকেণ্ড থিং হ'ল, এই যে বাৰে বাৰে কৈ থকা হৈছে হিমাচল উত্তৰাখণ্ড এটা টাইমত আমাৰ ভাৰতৰ নক্সাৰ পৰা একেবাৰে আঁতৰি যাবগৈ প্ৰায় 50 বছৰমানৰ ভিতৰত। এইটো একচুৱেলি এটা সঁচা কথা হয়। কাৰণ কিয় ইয়াত দিনে দিনে এইবোৰ বাঢ়ি গৈ আছে। প্লাছ মানে পাহাৰ এতিয়া ইয়াত পাহাৰ হৈ থকা নাই, টু বি অনেষ্ট। এণ্ড ছেকেণ্ড থিং ইজ ৰবি নদীৰ সংহাৰী ৰূপ, ব্যাস নদীৰ সংহাৰী ৰূপ। তো এইবিলাকে এতিয়া আমি যিখন চহৰত আছোঁ সেইখনত এতিয়া আমাৰ আৰু কলেজৰ মাজত ৰাস্তা বন্ধ, ৰাস্তা মাজত ফাট মেলিছে। ফাট মেলি কিনে নেশ্যনেল হাইৱে হয় সেইটো ফাট মেলি কিনে কোনো গাড়ী যাব নোৱাৰে। আমিতো বাছ দি আপ ডাউন কৰোঁ অবভিয়াছলি, তো বাছটো যাবই নোৱাৰে। সৰু গাড়ী এখন যাবলৈও এতিয়া চিন্তা হৈ গৈছে। তো আই ডণ্ট ন' কিমান দিনলৈ বন্ধ থাকে, ইভেন 10 দিনৰ পৰা অলৰেডি বন্ধ। চ' হিমাচলৰ অৱস্থা যথেষ্ট বেয়া। বাট য'ত আমি আছোঁ বৰ্তমানলৈ ছেফ আছোঁ, আগৰ কথা নাজানো। এতিয়া আপোনালোকে ফ্ৰণ্টৰ পাহাৰটোত দেখিছে চাগে ত্ৰিপাল পাৰি থৈছে। আৰু ত্ৰিপাল পাৰাৰ কাৰণটো এইটোৱেই যাতে ভূমিস্খলন নহয়। এণ্ড ছেকেণ্ড কথা, মই যদি অকণ জুম কৰি দেখাওঁ আপোনালোকক, সেয়া দেখিছেনে এই পইণ্টটোত ইয়াত হৈছে ভূমিস্খলন। এইটো আমাৰ ফ্ৰণ্টৰ পাহাৰ, ইয়াতো অলপ অলপ হৈছে, নোহোৱা নহয়। এই দেখিছে পানী আহিছে। তাৰোপৰি বহুত ক্ষতি হৈছে এইবাৰ হিমাচলত।
आएगा नहीं आएगा नहीं आएगा नहीं आएगा नहीं आएगा नहीं आएगा भाई